হাই গাইজ, কি খবৰ? আপোনালোক ভালে আছে? মই ভালে আছোঁ। আজি আহকচোন, আজি মই আপোনালোকৰ ওচৰত আকৌ এটা ধুনীয়া পইণ্ট লৈ আহিছোঁ। তাৰ ওপৰতে অকণ আলোচনা কৰিম। মই আজি কৈ লওঁ অকণমান। মই অকণমান দেৰি আছিলে, মই মেডিটেশ্যন য়োগৰ লগত সদায় মই জড়িত হৈ থাকোঁ আৰু মই নিজেও কৰোঁ। যদি কেতিয়াবা মিছ হয় বাৰু, কেতিয়াবা মানে যেনিবা কিবা কাৰণ মই কৰিব নোৱাৰিলোঁ, এনেকুৱা এটা মনত আহে যে মোৰ বহুত ডাঙৰ কিবা এটা কাম ক্ষতি হৈ গৈছে, মোৰ ডাঙৰ কিবা এটা মানে মোৰ হেৰিৰ পৰা মানে কি ক'ম, খাই গৈছে, নিজকে বহুত মানে ফিল অনুভৱ কৰোঁ। আৰু আচলতে এটা কথা, মই মেডিটেশ্যন য়োগৰ কথা আপোনালোকক মোৰ প্ৰায় ভিডিঅ'ৰ মাজেৰে মই আপোনালোকক প্ৰায় বুজাব চেষ্টা কৰোঁ। সেইটো সকলোৰে কাৰণে দৰকাৰ। আজি তাৰ ওপৰতে অকণমান ক'ব বিচাৰিছোঁ, আহক। প্ৰথমতে আনিছোঁ, আমি কেইটামান মহাসংকল্প ৰাতিপুৱাই ল'ব লাগিব। ৰাতিপুৱাই ব্ৰহ্ম মুহূৰ্ত, নহয়তো ৰাতিপুৱা গা পা ধুই যেতিয়া আমি গোঁসাই ঘৰত সোমাওঁ সেই মুহূৰ্তত ল'লেও হ'ব। আহকচোন শুনক। প্ৰতিজ্ঞা সদায় কৰক। যদি আপোনালোকে প্ৰতিজ্ঞা একেবাৰে 21 দিনমান লয়, মানে যিটো প্ৰতিজ্ঞা ল'ব সেই প্ৰতিজ্ঞাটো কিন্তু 21 দিন ল'ব লাগিব, ইয়াত সুফল পাবই। এই প্ৰতিজ্ঞা কৰিবলৈ যেতিয়া আৰম্ভ কৰিব, আপুনি নিজে নিজক মানে গম পাই থাকিব। যেতিয়া আপুনি আৰম্ভ কৰিব, তেতিয়া আপুনি লাহে লাহে আপুনি যিখিনি আপুনি সংকল্প ল'ব, সেই সংকল্পৰ মানে হেৰিখিনি আপুনি লাহে লাহে গম পাবলৈ মানে আপোনাৰ আৰম্ভ হৈ যাব। তাৰপিছত কৈছে শুনকচোন, আপোনাৰ মনত যিবোৰ দুখ কষ্টই আপোনাক কষ্ট দি আছে, সাংঘাতিক ধুনীয়া পইণ্ট শুনিব। আপোনাৰ মনত যিবোৰ দুখ কষ্টই আপোনাক মনত কষ্ট দি আছে, বহু কিবা কিবি কাৰণত কষ্ট পাই আছে, এই সকলোবোৰ এই সকলোবোৰ থকা স্বত্তেও এই সকলোবোৰ সমাপ্ত কৰাৰ ফালে, আপুনি যিখিনি দুখ কষ্ট পাইছে সেইখিনি সমাপ্ত কৰিবৰ কাৰণে সেইবোৰ যেতিয়া আপুনি সেই মহাসংকল্পটো ল'ব, তেতিয়া কি হ'ব, এইবোৰ সমাপ্ত ফালে বস্তুটো কমি কমি গৈ থাকিব, আগবাঢ়ি গৈ থাকিব আৰু অতি সোনকালে আপোনাৰ এই কষ্টবোৰ নিৰ্মূল হৈ যাব। সাংঘাতিক ধুনীয়া পইণ্ট, এইটো সদায় মনত ৰাখক। যদি আমি এই যিখিনি আমি মহাসংকল্প লোৱাৰ কথা কৈছোঁ, সেই সংকল্পখিনি যদি আপুনি ডেইলি কৰে, অন্তত মই 21 দিন টাইম দিছোঁ, 21 দিন টাইমৰ ভিতৰত যদি আমি এইখিনি কৰিব পাৰোঁ, ডেইলি যদি কৰোঁ, তেতিয়া আমাৰ যিখিনি দুখ কষ্ট পীড়া যিবোৰ আছে সেইবোৰ লাহে লাহে নিৰ্মূল হ'ব। তাৰপিছত কৈছে শুনিব দেই, ৰাতিপুৱা গধূলি যেতিয়া আপুনি আপোনাৰ মন্দিৰত বা গোঁসাই ঘৰত সোমাই এগছি চাকি জ্বলাই বা ধূপ ধূনাৰে ভগৱন্তক যেতিয়া আপুনি অৰ্পিত কৰে, সেই সময়ত আপোনাৰ এই মহাসংকল্প অনুধাৱিত কৰিব লাগিব আপুনি সেইখিনি সময়ত। সাংঘাতিক ধুনীয়া পইণ্ট। যেতিয়া এই কামভাগ সদায় কৰিব, তেতিয়া দেখিব আপুনি মানসিকভাৱে শক্তিশালী হৈ পৰিছে, সুখ শান্তিৰ পবিত্ৰতাৰে জ্ঞানেৰে প্ৰেমৰে ভৰপূৰ হৈ পৰিব আপোনাৰ জীৱনটো। আপুনি নিজে অনুভৱ কৰিব পাৰিব। শুনিব দেই, কিমান যে ভাল লগা কথা হ'ব। ৰাতিপুৱা যেতিয়া ভগৱন্তৰ ওচৰত বহি নিজকে স্থিৰ কৰি ধ্যানস্থ হৈ বহিব আৰু নিজকে যেতিয়া ক'ব, যেতিয়া আমি সদায় এটা কথা আমি সকলোৱে কৰোঁ ন, যেতিয়া আমি ভগৱানৰ ওচৰত বহোঁ, মনটো স্থিৰ কৰোঁ, একদম স্থিৰ কৰি ভগৱানক দৃষ্টি দি ভগৱানৰ ওচৰত আমি যেনেকৈ বহিব লাগে তেনেকৈ বহি আমি কেইটামান আমি সংকল্প ল'ব লাগিব। এই যে মই আপোনালোকক অকণমান আগতে ক'লোঁ সংকল্পকেইটা, 1 নম্বৰ সংকল্পটোৱে হৈছে, মই মাষ্টাৰ সৰ্বশক্তিমান আত্মা, মই চবতকৈ শক্তিশালী আত্মা, সেইটো নিজকে ক'বলৈ কৈছে। আমিতো আত্মাই হয় ন, আমাৰ আত্মা ক'ত থাকে? আমাৰ আত্মা সদায় ইয়াত থাকে, হয়নে? কপালত থাকে, হয়নে? আৰু সদায় এটা কথা মনত ৰাখিব, আমি কাৰ সন্তান? আমি পৰমপিতা পৰমাত্মাৰ সন্তান, আমি সদায় ভগৱানৰে সন্তান হয় নাই? সেই কথাষাৰ আপুনি মনত ৰাখিব আৰু নিজে এটা অনুধাৱিত কৰিবচোন। যেতিয়া আপুনি ধ্যানত বহিব বা সেই মহাসংকল্পখিনি যেতিয়া ল'ব, আপুনি এটা নিজে আত্মা, এটা আমি বিন্দু, জ্যোতিবিন্দু, নিজৰ আত্মাটো যেন আপুনি নিজে দেখি আছে, আপুনি সেইটো সদায় লক্ষ্য কৰিব, গম ল'ব আপোনাৰ কপালত যেন আপোনাৰ আত্মাটো একদম জিলিকি আছে। সেই বস্তুটো আপুনি নিজৰ হেৰিত আনি ল'ব কথাষাৰ। তাৰপিছত আপুনি ক'ব যে মই মাষ্টাৰ সৰ্বশক্তিমান, মোৰ মন বুদ্ধি শক্তিশালী, সুস্থিৰ, শান্তি, মই কোনো পৰিস্থিতিতে দুৰ্বল নহওঁ। নিজৰ আত্মাক দিয়ক, শক্তি দিয়ক, পাৱাৰ দিয়ক। আজিৰ দিনটো মোৰ শ্ৰেষ্ঠ দিন ৰূপে পৰিগণিত হ'ব। তেনেকৈ ৰাতিপুৱাতে কওক। আৰু তাৰপিছত কওক, মই পৰমপিতা পৰমাত্মাৰ শ্ৰেষ্ঠ সন্তান হওঁ।
এইটো মই অথনি আপোনাক কৈছোঁ আমিতো ভগৱানৰ সন্তান ন, কিন্তু আপুনি ভগৱানক কওক যে মই তোমাৰ সন্তান, মই তোমাৰ শ্ৰেষ্ঠ সন্তান, মই সকলো পৰিস্থিতিৰে মুখামুখি হ'বলৈ মোৰ সৰ্বশক্তি আছে, আৰু কাৰণ মই পৰমপিতা পৰমাত্মাৰ সন্তান, আৰু মই মাষ্টাৰ জ্ঞানী আত্মা মোৰ জীৱনত, এইটো ছেকেণ্ড পইণ্টটো শুনিব দেই, মই মাষ্টাৰ জ্ঞানী আত্মা মোৰ জীৱনত যি ঘটি আছে, মই যি পাইছোঁ, যি লৈছোঁ, যি কৰিছোঁ, সুখ দুখ যি পাইছোঁ, প্ৰেম আনন্দ অশান্তি, এই সকলোবোৰ মই কৰি অহা মোৰ কৰ্মৰ ফল। সাংঘাতিক ধুনীয়া পইণ্ট চাওক, সেইটো আপুনি নিজক নিজে কওক কথাখিনি, আপুনি সংকল্প লওক, মই যি পাইছোঁ, আজি মই যি স্থানত আছোঁ, মই যদি কষ্ট পাইছোঁ এয়া মোৰ কৰ্মৰ ফল, যদি মই সুখো পাইছোঁ এয়া মোৰ কৰ্মৰ ফল। এই যিখিনি পাইছোঁ মই এইখিনি কোনো মনুষ্যই জাপি দিয়া নহয়। ঠিক একদম সাংঘাতিক পইণ্ট। আমি যিবোৰ হৈ আছে আমাৰ জীৱনত, যিবোৰ ঘটি আছে, এটা কথা সদায় লোকক কেতিয়াও দুখ নিদিব, লোকক দিবলৈ চেষ্টা নকৰিব, সদায় এইটো নিজৰ গাত পেলাই লওক, আৰু এয়া মোৰ কৰ্মৰ ফল, মই সকলোকে একচেপ্ট কৰোঁ। সাংঘাতিক ধুনীয়া পইণ্ট। একচেপ্ট কৰিবলৈ শিকি গ'লোঁ, কাৰণ মই গম পালোঁ মই কোন, মই আত্মা, মই পৰমপিতা পৰমাত্মাৰ সন্তান, মই এই সকলোবোৰ পৰিস্থিতিতে মোক ভগৱন্তই সহায় কৰিবই, কৰিছে, আৰু মই সদায় নিশ্চিত ভগৱানৰ ওচৰত। এইবিলাক এনেকৈ আপোনালোকে সংকল্প লওক। তাৰপিছত এটা কৈছিলে যে মই শান্ত স্থিৰ শান্তি, মই শুনিবলৈ আকৌ ক'ম, মই শান্ত স্থিৰ শান্তি মোৰ স্বধৰ্ম, শান্তি মোৰ জন্মসিদ্ধ অধিকাৰ। এইটোতো একদম সঁচা কথা। শান্তি আমাক চাওক, এটা কথা কৈছোঁ, শান্তি চবকে লাগে, প্ৰতিজন ব্যক্তিক শান্তি লাগে ন, সেইকাৰণে শান্তি আমাৰ কেতিয়া, শান্তি আমাৰ জন্মসিদ্ধ অধিকাৰ, শান্তি আমি লৈয়ে আহিছোঁ, ভগৱন্তই আমাক শান্তি দিয়ে পঠাইছে, কিন্তু আমি অনুভৱ কৰিব নোৱাৰোঁ, হয়নে বস্তুটো। সেইকাৰণে ক'বলৈ কৈছে আপুনি সদায় ৰাতিপুৱা সেই মহাসংকল্পৰ মাজত এইটো লওক যে শান্তি মোৰ জন্মসিদ্ধ অধিকাৰ, শান্তি মোৰ, মই শান্ত, মই স্থিৰ, মই শান্ত আত্মা, নিজকে একদম শান্ত, মানে নিজে সেইটো অনুধাৱন কৰিব। তাৰপিছত কৈছে মই শান্ত স্থিৰ, মই সকলো সময়তে, এনেকৈ ক'ব, মই সকলো সময়তে শান্ত স্থিৰ হৈ থাকোঁ, সকলো কৰ্মত মই শান্ত আৰু শান্তিৰ ভাৱেৰে মই আগুৱাই যাম, তেনেকৈ কওক। তাৰপিছত পইণ্টটোত ক'ব যে মই ভাগ্যৱান আত্মা, মই সৌভাগ্যশালী। আচলতে এইখিনি যে ক'বলৈ কৈছোঁ, এই মহাসংকল্পকেইটাই কি, মানে নিজৰ আত্মাক আচলতে সাৰ যোগোৱা, নিজৰ আত্মাক শক্তি দিয়া, নিজৰ আত্মাক জোৰ দিয়া, নিজৰ আত্মাক পাৱাৰ দিয়া। চাওক, এটা কথা ক'ব বিচাৰিছোঁ, আমি যেতিয়া এইখিনিতে আৰু অকণমান কৈ দিওঁ, যেতিয়া আমাৰ গা বেয়া হয়, কিবা এটা জ্বৰে হৈছে বা কেতিয়াবা ভৰি হাত বিষাইছে বা ভৰিত কিবা এটা ওলাইছে, আমি কাৰ ওচৰত যাওঁ, ডক্টৰৰ ওচৰত যাওঁ ন, ডক্টৰে দৰৱ দিয়ে, খাওঁ, ট্ৰিটমেণ্ট কৰে, ভাল হৈ যায়, হয় নাই। কিন্তু আমাৰ মানসিকভাৱে আমাৰ মনটো বেয়া হয় ন, মনটো কেতিয়াবা ভাগি পৰে, মনটোক আমি মনটোকোতো ভাল কৰিব লাগিব। মনটোক আমি ভাল কৰিবলৈ কি কৰিব লাগিব, এইখিনি সদায় ধ্যান মেডিটেশ্যন কৰিব লাগিব, প্লাছ এই সংকল্প ল'ব লাগিব। এই সংকল্পখিনি যেতিয়া ল'ব, আপোনাৰ মন সদায় প্ৰফুল্লিত হৈ থাকিব, শান্তি হৈ থাকিব, সুখী হৈ থাকিব পাৰিব। আহক, তাৰপিছত পইণ্টটোত কওক, মই ভাগ্যৱান আত্মা, মই সৌভাগ্যশালী, মই মোৰ ঘৰৰ সকলো প্ৰাণীকে, সকলো আত্মাকে মই মৰম দিওঁ আৰু মই আশীৰ্বাদ দিওঁ। মোৰ ফালৰ পৰা সদায় মৰম আশীৰ্বাদ, মোৰ ঘৰত থকা প্ৰতিজন ব্যক্তিৰ ওপৰত। তেওঁলোকৰ আৰু কৈছে তেওঁলোক সদায় শান্ত হৈ থাকক। আপুনি নিজৰ মনৰ পৰা ক'ব, তেওঁলোক সদায় শান্ত হৈ থাকক, সুস্থিৰ হৈ থাকক, জ্ঞানেৰে পৰিপূৰক হৈ থাকক, সদায় নিৰোগী হৈ থাকক, এইবুলি সদায় তেওঁলোকক আশীৰ্বাদ দিয়ক। মই সদায় নিস্বাৰ্থভাৱে তেওঁলোকৰ পৰা পোৱা বহুত শুভকামনা, এইকেইটা আচলতে সদায় ভগৱন্তৰ ওচৰত ধূপ চাকি জ্বলাই এই মহামন্ত্ৰ সদায় দি কওক। মানে যেতিয়া আপুনি এনেকৈ কওক যে মই নিস্বাৰ্থভাৱে তেওঁলোকক মোৰ ফালৰ পৰা সদায় মৰম আশীৰ্বাদ তেওঁলোকৰ ওপৰত বুলি আপুনি সদায় কওক, এই মহামন্ত্ৰটো সদায় কওক বুলি কৈছে দেই। সাংঘাতিক ধুনীয়া পইণ্ট। তাৰপিছতো শুনিব, আজি মোৰ ভিডিঅ'টো অকণমান দীঘল হৈ গৈছে কিন্তু দেই। আৰু গধূলিও সদায় ভগৱন্তৰ ওচৰত সংকল্প কৰক, মানসিকভাৱে মনটো পৰিৱৰ্তন হৈ পৰিব, চাব, একদম সঁচা কথা। তাৰপিছতো কৈছে শুনক, মনটো সদায় শান্তিৰে থাকিব, কাৰণ সংকল্পৰে ধ্যানৰে মনটো সদায় শান্ত কৰক।
শৰীৰত যেতিয়া এই অকণমান আগত কৈছিলোঁ মই শৰীৰত যেতিয়া বেমাৰ আহে তেতিয়া আমি ডাক্তৰক দেখুৱাই মেডিচিন খাওঁ ন ঠিক তেনেদৰে আমাৰ মনটোক যেতিয়া আমাৰ ভাগি পৰে মনটো তেতিয়া আমাৰ বহুত কষ্ট পায় মনটো বহুত কষ্ট পায় ঠিক তেনেদৰে মনটো ঠিক কৰিবৰ কাৰণে আমি ঔষধ খাব লাগিব সেই ঔষধটো হৈছে ধ্যান মেডিটেশ্যনৰ দ্বাৰা নিজক নিজে সান্তনা দিয়ক নিজৰ পৰিয়ালক ধ্যানক আৰু এটা কথা কৈছে শুনিব দেই নিজৰ মানে মেডিটেশ্যনৰ দ্বাৰা আপুনি নিজৰ মানে মনটোক একদম স্থিৰ কৰি পেলাওক শান্ত কৰি পেলাওক আৰু কৈছে নিজৰ পৰিয়ালটো ধ্যানৰ সূতাডালেৰে শুনিব দেই সাংঘাতিক ধুনীয়া পইণ্ট এটা আনিছোঁ নিজৰ পৰিয়ালক ধ্যানৰ সূতাডালেৰে বান্ধি ৰাখক আৰু সকলোৱে চেষ্টা কৰক এই কথাকেইটা আমি সকলোৱে জনা দৰকাৰ যে জীৱনটো দুদিনীয়া মোৰ যাৰ লগত খুট খাট চলি আছে বা যাৰ সম্পৰ্কৰ মাজত মৰম চেনেহবোৰ নাইকিয়া হৈ গৈছে তেনে সম্পৰ্কবোৰতো ঠিক কৰিবৰ কাৰণে ধ্যানৰ বহুত দৰকাৰ বহুত দৰকাৰ মনত ৰাখক ইজনে সিজনক সংকল্পৰ দ্বাৰা ভাইব্ৰেশ্যনৰ দ্বাৰা আশীৰ্বাদ দিয়ক চাব সকলোবোৰ আকৌ ঠিক হৈ আহি গৈছে যিমান পাৰে নিজৰ জীৱনটোক নিজৰ পৰিয়ালটোক মৰম আৰু এনাজৰীৰে ধ্যান মেডিটেশ্যনৰ এনাজৰীৰ ডালেৰে বান্ধি ৰাখক চাব সম্বন্ধত কাৰণে পৰিয়ালৰ কাৰণে সন্তানৰ কাৰণে তেনে সকলোবোৰ কাৰণে আপুনি এজন আদৰ্শ ব্যক্তি হিচাপে আপুনি খাৰা হ'ব আৰু মৰমৰ এনাজৰী ডালে আদৰ্শ ব্যক্তিৰ ৰূপেতো আপুনি থিয় দিবই আৰু সেই মৰমৰ এনাজৰী ডালে সকলোকে বান্ধি ৰাখক সাংঘাতিক ধুনীয়া পইণ্ট আকৌ সংসাৰখন সুখৰে শান্তিৰে মৰমৰে আৰম্ভ হৈ আগবাঢ়ি যাব মানুহৰ জীৱনততো ভুল হয়েই কিন্তু এই ভুলবোৰ ধৰি নাথাকি জীৱনটো সুন্দৰ সুখ শান্তিৰে পবিত্ৰতাৰে জ্ঞানেৰে ধ্যানেৰে প্ৰেমৰে জীৱনটো আগুৱাই লৈ যাওক সকলোৱে জীৱনটো সুন্দৰ হওক শান্তিৰে ভৰপূৰ হওক এইটোৱে আছিল আজি মোৰ ভিডিঅ'টোত চব এটা কথা ক'ব বিচাৰিছোঁ আৰু এখন জীৱনত মানুহৰ বহুতৰ অশান্তি আহে হয়তো তেনেকৈ জীৱন বহুতে চলায়ো আছে ন কিন্তু এটা কথা মই ভাবোঁ মানুহৰ লগত কাজিয়া নকৰি হাই হুলস্থুল নকৰাকৈ ধ্যানটো কৰিব চেষ্টা কৰকচোন মেডিটেশ্যন কৰক আশীৰ্বাদ দিয়ক সংকল্প লওক চাব এটা সুন্দৰ এখন সংসাৰ যেতিয়া প্ৰথম ষ্টাৰ্ট হয় বহুত মৰমত ষ্টাৰ্ট হয় ন সেই মৰম চাব আপোনাৰ আকৌ উভতি আহিব সেইকাৰণে মই এটা কথাই ক'ব বিচাৰিছোঁ সদায় শান্তিৰে থাকক সুখৰে থাকক শান্তি সুখ স্থিৰ যদি থাকিব বিচাৰে আমাক লগততো লাগিবই ধ্যান মেডিটেশ্যনৰ কথা মই আপোনালোকক কৈয়ে আছোঁ এইখিনি কৰক চাব জীৱনটো সুন্দৰ হৈ পৰিব আৰু যদি ধ্যান মেডিটেশ্যনৰ কাৰণে আজিকালি শিকিবৰ কাৰণে ওচৰতে বহুতো তেনেকুৱা সংস্থা আছে তাত আপোনালোকে যাওক আৰু যদি বিচাৰে আপোনালোকৰ প্ৰতিখন স্থান জেগাতে আছিলে ব্ৰহ্মকুমাৰী সংস্থা আছে তাত গৈ আপোনালোকে ৰাজযোগৰ প্ৰশিক্ষণটো লওক ফ্ৰীকৈ শিকায় 7 দিন কোৰ্চ এটা আছে তাত গৈ আপোনালোকে ৰাজযোগৰ প্ৰশিক্ষণটো লওক চাব জীৱনটো সুন্দৰ হৈ পৰিব ঠিক আছে আজি ভিডিঅ'টো মই ইমানতে ৰাখোঁ নমস্কাৰ